মা 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 অপু কি হৈছে তোমাৰ ইমান বেয়াকৈ চিঞৰিছ? মামা মই এটা সপোন দেখিছিলো আৰু সপোনত মা আহিছিল জানানে মই যেতিয়া শুই আছিলো মায়ে এইখিনি জাগাত মায়ে বহিছিল আৰু মায়ে কি কৈছিল জানানে বাবা তই কেনে আছ তোক মামাহঁতে মৰম কৰে নে আদৰ কৰে নে তোৰ মা নোহোৱা বাবে তোক অৱহেলা কৰে নেকি তেতিয়া মই কি কৈছিল জানানে মামাহঁতে মোক বহুত মৰম কৰে বহুত আদৰ কৰে সিহঁতে মোক একোকে কৰিব নিদিয়ে কিন্তু মা মোৰ কেতিয়াবা বহুত বেয়া লাগে জানানে কাৰণ তুমি নাই যে মোৰ ওচৰত তেতিয়া মায়ে এটা কিবা ক'ব খুজিছিল আৰু সেইখিনি সময়তে দুজন মানুহে মুখত কলা কাপোৰ বান্ধি মাক হত্যা কৰিছিল আৰু মাৰ শৰীৰটো তেজেৰে ৰঙা হৈ গৈছিল মাৰ শৰীৰটো তেজেৰে ৰঙা হৈ গৈছিল মামা তই অলপ শান্ত হ। চা মাৰাই তোক বহুত মৰম কৰিছিল। চা তোৰ মাৰাই প্ৰায় মোক এটা কথাই কৈছিল যে মই মৰাৰ পিছত মোৰ ল'ৰাটোৰ কি অৱস্থা হ'ব কিন্তু তোৰ দেউতাৰ আজিলৈকে এটা খবৰ নাই। মামা সেই অসুৰটোক মোৰ দেউতা বুলি নকবা মোৰ মাৰ মৃত্যুৰ একমাত্ৰ কাৰণ সেই অসুৰটোৱে কিন্তু মই তাক এদিন নহয় এদিন লগ কৰিমেই আৰু কম মোৰ মায়ে কি অত্যাচাৰ কৰিছিলে কি অন্যায় কৰিছিল মোৰ মায়ে যাৰ কাৰণে মোৰ মাক হত্যা কৰিলি হ'ব সেইবোৰ কথা তই ইমান ভাবি নাথাকিবি ন্যায় অন্যায় বিচাৰ ভগৱানে কৰিব নহয়। এতিয়া হাত মুখ ধুই আহ। ঐ তোৰ আজিকালি কি হৈছে হা তইতো ফোন নামাৰাই আমি ফোন মাৰিলেও তই ৰিচিভ নকৰা তহঁতৰ নিচিনা সোণৰ চমত মুখত লৈ জন্ম হোৱালৈ কথাই নাছিল যি এটা জীৱন লৈ জীয়াই আছো যাৰ কোনো ভেলুৱেই নাই চা জীৱনটোত কাৰ সমস্যা নাই পৃথিৱীত এনে এজন মানুহ নাই যিয়ে ক'ব পাৰিব মই সুখী মোৰ কোনো সমস্যা নাই সকলোৰে কিবা নহয় কিবা থাকিবই। তই কলেজত কিয় যোৱা নাই আজি দুদিন ধৰি ৰিমাৰ তোলৈ ৰৈ চকুৱে বিষাইছে কিজানি ময়ো কলেজলৈ নাযাওঁ মামাই বহুত কষ্টত ঘৰখন চলাই আছে তাতে মামাৰ ল'ৰা ছোৱালীও আছে আৰু মোৰ লগত কি কলেজলৈ নগিত কৰিম বুলি ভাবিছ কিবা কাম এটা বিচাৰি ল'ব লাগিব তই এবাৰ ৰিমাৰ লগত কথা পাতি ল ৰীমা তহঁতে বলিয়াটো হোৱা নাই চিনা নাই জানা নাই দুদিন কথা পাতিছোঁ এতিয়া মই কি কৰোঁ কি নকৰোঁ তাই কিয় কওঁ তই এনেকৈ কৈছা যে তাই তোক ভাল পায় মোকহে ভাল পায় মইতো নাপাওঁ নিজৰ সমস্যাৰ পৰা হাত সাৰিব পৰা নাই তাতে আকৌ মই নতুনকৈ সমস্যা বঢ়াব নোখোজোঁ প্লিজ ৰীমা আচলতে সি এইকেইদিন বহুত ডিষ্টাৰ্ব হৈ আছে তুমি কথাবোৰ বেয়াৰ ফালে নিনিবা সি তোমাকে ভাল পায়।
মামা তোমাৰ লগত মোৰ কথা এটা আছিলে মানে মামা মই আৰু কলেজলৈ নাযাওঁ। তই এইবোৰ কি কৈছ? কলেজলৈ নোযোৱা? কিন্তু কিয়? কিবা অসুবিধা হৈছে নেকি? টকা পইচাৰ দৰকাৰ হৈছে যদি ক। টকা পইচা একো অসুবিধা হোৱা নাই। তেন্তে তই কলেজলৈ নোযোৱা কিয়? চোৱা মামা, তুমি অকলে ঘৰখন চলাই আছা। খেতি কৰি পোৱা ধানখিনি বিক্ৰী কৰি মোৰ পঢ়া নামতে খৰচ কৰা। বাবলু পিংকিৰ পঢ়া টিউশ্যন কিমান তুমি কষ্ট কৰিবা। সেয়ে মই ভাবিছোঁ মই কিবা এটা কাম কৰি লওঁ আৰু মই ডিগ্ৰীটোতো পিছতো কমপ্লিট কৰিব পাৰিম ন। কিন্তু মই বাইদেউক কি উত্তৰ দিম আৰু মানুহক কি উত্তৰ দিম? সকলোৱে মোৰ মুখৰ ফালে চাই ক'ব তাৰ মাক আজি ঢুকুৱাৰ কাৰণে কলেজলৈ যোৱা বন্ধ কৰিলে। তেতিয়া মই কি উত্তৰ দিম মানুহক? তেতিয়া তুমি মানুহবোৰক ক'বা যেতিয়া তাৰ মাকে মৃত্যুৰ শয্যাত ছটপটাই আছিল তেতিয়া সিহঁতে ক'ত গৈছিল? মাকৰ শিৰত সেন্দুৰ পিন্ধোৱা মানুহজনক কিয় বিচাৰি নাপালে? যাওঁ মামা, তুমি ভালকে থাকিবা। যা গৈ পাই ফোন এটা কৰিবি আৰু একেটা কথা ভাবি তই মন বেয়া নকৰিবি। কামৰ পৰা ছুটি পালে আহিবি। হ'ব মামা, মই আহোঁ। May I come in, sir? Yes, coming.